নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ সো সাম্প্ৰতিক ঘটনাৰ প্ৰভাৱ অৰ্থাৎ কাৰেণ্ট এফেয়াৰ্স 2026 আজি এটা ভেৰি ইম্পৰ্টেন্ট টপিক ডিসকাস কৰিম ইউনিয়ন বাজেট 2026 to 27 সো হেহতিয়াকৈ 2026 পৰা 27 বৰ্ষৰ বাবে ইউনিয়ন বাজেট ঘোষণা কৰিছে তো তাৰে আমি ডিটেইলছ খিনি আৰু এমসিকিউ হিচাপত আমি ডিসকাস কৰিম গতিকে বলক ভিডিঅ'টো আমি আৰম্ভ কৰো আৰু ইয়াৰ লগতে আপোনালোকে যদি 2025 চনৰ জানুৱাৰীৰ পৰা ডিসেম্বৰ মাহলৈকে 12খন লাষ্ট 12 মান্থছৰ কাৰেণ্ট এফেয়াৰ্সৰ কন্টেন্টখিনি যদি ল'ব বিচাৰে এই বুকলেটখন ল'ব পাৰে আমাৰ চেনেলটোৰ সিম্পলি এই WhatsApp নম্বৰটোত তলত দিয়া WhatsApp নম্বৰটোত WhatsApp কৰি PDF খন আপোনালোকে পাৰচেজ কৰিব পাৰে তো 3000 ৰ অধিক এমসিকিউ আছে 38 নেশনেল গেমছ এই টপিক বিলাকো পাব মান্থলি কাৰেণ্ট এফেয়াৰ্সৰ লগতে আসাম বাজেট হক স্পোর্টস কারেন্ট এফেয়ার্স টপিক ওয়াইজ এইবিলাক গোটেই বিলাক আছে মিলিটারি এক্সারসাইজ হক জুবিন গাৰ্গৰ বিষয়ে এমসিকিউ আছে সো WhatsApp কৰি পাৰচেজ কৰিব পাৰে সো শেহতীয়াকৈ ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰামনে 1 ফেব্ৰুৱাৰী তাৰিখে 2026 চনৰ ইউনিয়ন বাজেটখন ঘোষণা কৰিছে তো এই বছৰৰ বাজেটৰ থিমটো মনত ৰাখিব বাজেট ফৰ এ ডেভেলপড এণ্ড সেলফ ৰিলায়েন্ট ইণ্ডিয়া তো এই বছৰৰ থিমটো আছিল উন্নত আৰু আত্মনিৰ্ভৰ ভাৰতৰ বাজেটৰ থিমটো 1 ফেব্ৰুৱাৰী তাৰিখে হতিয়াকৈ ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে ঘোষণা কৰিছে তেখেতৰ স্পিচটো আছিল প্ৰায় 1 ঘণ্টা 25 মিনিট 1 hour 25 minutes সো ইউনিয়ন বাজেট 2026 ৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ 2026 চনত ভাৰতৰ ইকোনমি ৰিচড হয় 357 লাখ crore rupees 357 লাখ crore টকা ভাৰতৰ অৰ্থনীতি হয় আৰু ইয়াৰ লগতে ভাৰত অৰ্থাৎ ইণ্ডিয়া ফৰ্থ লাৰ্জেষ্ট ইকোনমি হয় বৰ্তমান ওয়াৰ্ল্ডৰ ভিতৰতে সকলোৱে নিশ্চয় এইটো জানো বৰ্তমান জিডিপি হৈছে $4 trillion ভাৰতৰ ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ ফৰ $700 billion আৰু জিডিপি গ্ৰোথ ৰেটটো হৈছে 7 ৰ পৰা 7.2% So Union Budget 2026 ৰ পৰা 27 ৰ বৰ্ষত ইম্পৰ্টেন্ট স্কিমছ কেইটামান লঞ্চ কৰিছে এ নেশনেল ফাইবাৰ প্ল্যান লঞ্চ কৰিছে সিল্ক উল জুট অৰ্থাৎ ৰেশম উল পাটৰ বাবে ৰাষ্ট্ৰীয় ফাইবাৰ পৰিকল্পনা আৰম্ভ কৰিছে ইউনিয়ন বাজেটত ইয়াৰ লগতে দিব্যাং সহায়তা যোজনা আৰম্ভ কৰিছে স্কিম ফৰ দ্য সাপোৰ্ট অফ পাৰ্সন অফ ডিসেবিলিটিজ অৰ্থাৎ অক্ষম ব্যক্তিসকলৰ বাবে সহায়ৰ আঁচনি লঞ্চ কৰিছে ইউনিয়ন বাজেটত লগতে কৃত্ৰিম অংগ নিৰ্মাণৰ বাবে এটা প্ৰতিষ্ঠান স্থাপন কৰা হ'ব ফৰ ম্যানুফ্যাকচাৰিং আৰ্টিফিশিয়াল লিম্বছ নেক্সট আৰু এটা স্কিম হৈছে এমজি গ্ৰাম স্বৰোজগাৰ যোজনা এইটো যোজনাও এনাউন্স কৰা হৈছে শেহতীয়াকৈ ইউনিয়ন বাজেটত সো এতিয়া আমি এমসিকিউ কিনে ডিসকাস কৰিম প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য টোটাল এস্টিমেটেড বাজেট ফৰ দ্য ইয়াৰ 2026 to 27 2026 ৰ পৰা 27 বৰ্ষৰ বাবে মুঠ আনুমানিক বাজেট কিমান টোটাল এস্টিমেটেড বাজেট দিয়া হৈছে 2026 ৰ পৰা 27 বাৰ্ষিক বৰ্ষত 53.5 লাখ crore অপচন বিটো হ'ব শুদ্ধ উত্তৰ 93.5 লাখ কোটি টকা হৈছে মুঠ আনুমানিক বাজেট এটা চাব পাৰে ঋণহীন লাভ অৰ্থাৎ নন ডেপ্ট ৰিসিভড এণ্ড দ্য টোটাল এক্সপেন্ডিচাৰ আৰ এস্টিমেটেড 36.5 লাখ crore and 53 লাখ crore respectively অৰ্থাৎ মুঠ ব্যয় হৈছে 53.5 লাখ আৰু ঋণহীন লাভ হৈছে 36.5 লাখ কোটি Next question is what is the total estimated allocation for defense in budget 2026 2026 চনত প্ৰতিৰক্ষাৰ বাবে মুঠ আনুমানিক আবণ্টন কিমান দিয়া হয় ডিফেন্স বাজেট 2026 ৰ পৰা 27 বাৰ্ষিক বৰ্ষত দিয়া হৈছে 7.85 লাখ crore টকা 7.85 লাখ কোটি টকা দিয়া হৈছে ডিফেন্স বাজেটত Next question is who presented the Union Budget 2026 to 27 in the Parliament on 1st February 2026 তো নিশ্চয় সকলোৱে জানো ভাৰতৰ বিত্ত মন্ত্ৰীয়ে শেহতীয়াকৈ পাৰ্লিয়ামেন্টত 1 ফেব্ৰুৱাৰী তাৰিখে অৰ্থাৎ নিৰ্মলা সীতাৰামনে ইউনিয়ন বাজেটখন প্ৰেজেন্ট কৰে অৰ্থাৎ দাখিল কৰে Next question is what is the total budget allocation for the Ministry of Youth Affairs and Sports in Union Budget 2026 to 27
কেন্দ্ৰীয় বাজেট 2026 পৰা 27 যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ বাবে কিমান টকা আবণ্টন দিয়া হৈছে? মিনিষ্ট্ৰী এণ্ড ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছৰ বাবে দিয়া হৈছে 4,479.88 কোটি টকা। অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ 4,479.88 crore টকা। Next question is how many university townships will be set up near large industrial corridors? বৃহৎ ঔদ্যোগিক কৰিডৰৰ ওচৰত কিমানটা নতুন বিশ্ববিদ্যালয় টাউনশ্বিপ স্থাপন কৰা হ'ব according to Union Budget 2026-27? টোটেল 5খন নতুন ইউনিভাৰ্চিটি টাউনশ্বিপ নিৰ্মাণ কৰা হ'ব ইণ্ডাষ্ট্ৰিয়েল কৰিডৰৰ ওচৰত। লগতে এই ভিডিঅ'টো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহ'লে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব, ইয়াতে ক্লিক কৰিব নাপাহৰিব। ইয়াতে ক্লিক কৰি হাইপ কৰি দিব। Next question is the Union Budget 2026 mainly focuses on which of the following sectors? তো কেন্দ্ৰীয় বাজেট 2026 মূলত কোনবিলাক খণ্ডত বেছিকৈ গুৰুত্ব আৰোপ কৰা হৈছে? তো মেইনলি ফোকাস কৰা হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ, ম্যানুফ্যাকচাৰিং, ডিফেন্স এণ্ড ডিজিটেল ট্ৰান্সফৰমেশ্যন, আন্তঃগাঁথনি, উৎপাদন, প্ৰতিৰক্ষা আৰু ডিজিটেল ৰূপান্তৰত বেছি গুৰুত্ব প্ৰদান কৰা হৈছে কেন্দ্ৰীয় বাজেট 2026। Next question is what is the target of the fiscal deficit of financial year 2026 as per the Union Budget 2026? কেন্দ্ৰীয় বাজেট 2026 অনুসৰি 2026 পৰা 27 বিত্তীয় বৰ্ষৰ বাবে ৰাজকোষীয় খাতিৰ লক্ষ্য কিমান নিৰ্ধাৰণ কৰা হৈছে? তো ফিস্কেল ডেফিচিট টাৰ্গেট কৰা হৈছে 4.3%। অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ 4.3% of GDP। Next question is the capital expenditure for infrastructure has been increased to how much in budget 2026? তো আন্তঃগাঁথনিৰ বাবে কিমান পুঁজিগত ব্যয় বৃদ্ধি কৰা হৈছে? তো capital expenditure for infrastructure হৈছে 12.2 lakh crore। অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ। Next question is the Bharat Bistar initiative is related to which field? তো ভাৰত বিস্তাৰ পদক্ষেপ কোনটো ক্ষেত্ৰৰ সৈতে জড়িত? ভাৰত বিস্তাৰ ইনিচিয়েটিভ এটা লোৱা হৈছে শেহতীয়াকৈ ইউনিয়ন বাজেটত। তো এইটো এগ্ৰিকালচাৰ অৰ্থাৎ কৃষিৰ সৈতে জড়িত এটা পদক্ষেপ। So it is over Bharat Bistar initiative is primarily related to the agriculture and digital technology field. তো শেহতীয়াকৈ ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণে এইটো ইনিচিয়েটিভটো ঘোষণা কৰিছে আৰু ভাৰত বিস্তাৰৰ ইয়াৰে সম্পূৰ্ণ ৰূপটো মনত ৰাখিব ইম্পৰ্টেণ্ট হ'ব পাৰে ভাৰ্চুৱেলি ইণ্টিগ্ৰেটেড চিষ্টেম টু এক্সেছ এগ্ৰিকালচাৰেল ৰিচোৰ্চেছ। অপশ্যন তো এইটো সম্পূৰ্ণ ৰূপ ভাৰত বিস্তাৰৰ। Next question is Bharat Bistar is a multilingual AI tool designed primarily to help home. তো আমি পঢ়িলো ভাৰত বিস্তাৰটো এটা ইনিচিয়েটিভ লোৱা হৈছে শেহতীয়াকৈ বাজেট 2026ত। তো এইটো এটা AI টুল হয় ডিজাইন primarily for farmers, যেহেতু এগ্ৰিকালচাৰৰ সৈতে জড়িত আমি পঢ়িলো। তো কৃষকৰ লগত হেল্প হ'ব, কৃষকে হেল্প অৰ্থাৎ কৃষকে সহায় লাভ কৰিব ইয়াৰ পৰা। আৰু এই টুলটোৰ পাৰপাস অৰ্থাৎ উদ্দেশ্যটো হৈছে ইট এইমছ টু এনহান্স ফাৰ্ম প্ৰডাক্টিভিটি, enable better decision making and reduce risk for farmers by providing customized AI driven advisory support. The next question is the MSME growth fund of 10,000 crore is proposed to strengthen which sector? তো 10,000 কোটি টকাৰ MSME growth fund প্ৰদান কৰা হৈছে কোনটো খণ্ডক? তো MSME growth fund নিশ্চয় MSME খণ্ডটোকে প্ৰদান কৰা হ'ব। তো MSME হ'ব শুদ্ধ উত্তৰ। ইয়াৰে সম্পূৰ্ণ ৰূপটো মনত ৰাখিব মাইক্ৰ স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ। এইটো চাব পাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শেহতীয়াকৈ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ অৰ্থাৎ MSME খণ্ডৰ বাবে 10,000 কোটি টকা পুঁজি ঘোষণা কৰে। নেক্সট কুৱেশ্যনটো হৈছে ISM 2.0 ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছন সম্পূৰ্ণ ৰূপটো মনত ৰাখিব announced in budget 2026-27 is related to which field?
তো ISM 2.0 এনাউন্স কৰিছে ইয়াৰে সম্পূৰ্ণ ৰূপটো হৈছে ইণ্ডিয়া সেমিকন্ডাক্টৰ মিছন কোনটো ক্ষেত্ৰৰ সৈতে জড়িত এইটো এটা মিছন হয় তো এইটো চিপ ম্যানুফ্যাকচাৰিঙৰ লগত জড়িত এটা মিছন হয় ইণ্ডিয়া সেমিকন্ডাক্টৰ মিছন তো এইটো চাব পাৰে ISM 2.0 announced in budget 2026 to 27 is related to semiconductor and electronics manufacturing industry আৰু ইয়ে কিহৰ ওপৰত গুৰুত্ব আৰোপ কৰে ই অৰ্থ পৰিবাহী সঁজুলি সামগ্ৰী উৎপাদন সম্পূৰ্ণ ষ্টেক ভাৰতীয় বৌদ্ধিক পদ্ধতি অৰ্থাৎ IP ডিজাইন কৰা আৰু যোগান শৃংখল শক্তিশালী কৰাত গুৰুত্ব কৰিব এই সেমিকন্ডাক্টৰ মিছনটোৱে Next question to is what change has been made to the individual income tax slab in Union Budget 2026 to 27. তো কেন্দ্ৰীয় বাজেট 2026 পৰা 27 ব্যক্তিগত আয়কৰ স্ল্যাবত কোনো পৰিৱৰ্তন হোৱা নাই তো নো চেঞ্জ হ'ব শুদ্ধ উত্তৰ Next question to is from which date will new income tax act come into effect নতুন আয়কৰ নিয়ম কোন তাৰিখৰ পৰা কাৰ্যকৰী হ'ব 2026 চনৰ তো 1 এপ্ৰিলৰ পৰা নতুন আয়কৰ আইন কাৰ্যকৰী হ'ব Next question to is the biopharma shakti scheme was launched with an outlay of how much amount তো হেহতিয়াকৈ biopharma shakti scheme নামৰ এটা আঁচনি মুকলি কৰিছে কিমান টকা দিয়া হৈছে এই আঁচনিখনৰ বাবে তো এই আঁচনিখনৰ বাবে ব্যয় কৰা হৈছে 10,000 crore টকা 10,000 crore rupees It is over to develop India as a global biopharma manufacturing hub অৰ্থাৎ বিশ্বব্যাপী ভাৰতক এখন biopharma উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ হেহতিয়াকৈ এই biopharma শক্তি স্কিমটো শক্তিৰ এটা সম্পূৰ্ণ ৰূপ আছে এইটো মনত ৰাখিব strategy for healthcare advancement through knowledge technology and innovation এইটো লঞ্চ কৰা হৈছে Next question to is rare earth corridors will be developed in which of the following state as per the budget তো rare earth corridor নিৰ্মাণ কৰা হ'ব 2026 ৰ বাজেট অনুসৰি এই চাৰিখন ৰাজ্যত ওড়িশা কেৰালা অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডু Next question to is the deadline of filing revised income tax returns has been extended to which date ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 31st March 2026 Next question to is what provision has been made for girls education in Union Budget 2026 to 27 কেন্দ্ৰীয় বাজেট 2026 ত বালিকা শিক্ষাৰ বাবে এটা ব্যৱস্থা লোৱা হৈছে আৰু এই ব্যৱস্থাটো হৈছে one girls hostel in every district প্ৰতিখন জিলাতে একোখনকৈ ছাত্ৰী নিবাস নিৰ্মাণ কৰা হ'ব কেন্দ্ৰীয় বাজেট 2026 ৰ অধীনত Next question to is the TCS rate on overseas remittance for education and medical purposes has been reduced to what percent? তো শিক্ষা আৰু চিকিৎসাৰ উদ্দেশ্যে বিদেশলৈ ধন প্ৰেৰণৰ ক্ষেত্ৰত CTC ৰেট হাৰ কিমান শতাংশলৈ বৃদ্ধি কৰা হৈছে 2% লৈ TCS ৰেটটো ইনক্ৰিজ কৰা হৈছে TCS ৰ সম্পূৰ্ণ ৰূপটো হৈছে টেক্স কালেক্টেড এট সোৰ্স তো 2% লৈ হ্ৰাস কৰা হৈছে এই বাজেটৰ অধীনত Next question to is how many new All India Institute of Ayurveda AIIA will be established তো বাজেট 2026 ত হেহতে ঘোষণা কৰিছে All India Institutes of Ayurveda নতুনকৈ নিৰ্মাণ কৰা হ'ব টোটাল 3খন Next question to is the reduced TCS rate of 2% of overseas remittance is applicable on amounts above what limit তো হেহতে আমি পঢ়িলো TCS ৰেটটো 2% হ্ৰাস কৰা হৈছে তো কিমান পৰিমাণৰ ওপৰত প্ৰযোজ্য হ'ব 10 লাখ টকাৰ ওপৰত প্ৰযোজ্য হ'ব এটো লিমিট 10 লাখ টকাটো তো ইয়াৰে ওপৰত TCS ৰেটটো 2% হ্ৰাস কৰা হ'ব Next question is how many caregivers will be trained under the Ayurveda initiative Ayurveda পদক্ষেপৰ অধীনত কিমানজন তত্ত্বাৱধায়কক প্ৰশিক্ষণ দিয়া হ'ব তো হেলথ কেয়াৰৰ বাবে এই ইনিচিয়েটিভ লোৱা হৈছে আয়ুৰ্বেদা ইনিচিয়েটিভ এইটো ট্ৰেইনিং দিয়া হ'ব 1.5 লাখ
জন তত্ত্বাৱধায়ক। Next question হৈছে which northern city will be connected to Siliguri via a high speed rail corridor? তো বাজেট 2026 ঘোষণা কৰিছে উত্তৰ ভাৰতীয় চহৰক হাই স্পীড ৰেল কৰিডৰৰ সৈতে শিলিগুৰিৰ সৈতে সংযোগ কৰিব কোনখন? বাৰাণসী চহৰখনক এই কৰিডৰৰ জৰিয়তে শিলিগুৰিৰ সৈতে সংযোগ কৰা হ'ব। Next question হৈছে under the Khelo India mission development focus will be on which of the following? Khelo India অভিযানৰ অধীনত তলৰ কোনটোৰ উন্নয়নত গুৰুত্ব দিয়া হ'ব? তো Khelo India mission এইটো লঞ্চ কৰিছে ইউনিয়ন বাজেটত। এইটোৰ গুৰুত্ব প্ৰদান কৰা দিশটো হৈছে কোচেছ এণ্ড এডভান্স ট্ৰেইনিং চেণ্টাৰ্ছ। নেক্সট কুৱেশ্যনটো হৈছে দ্য পূৰ্বোদয়া ইনিচিয়েটিভ ইজ ৰিলেটেড টু ডেভেলপমেণ্ট অফ হুইচ কৰিডৰ? পূৰ্বোদয়া ইনিচিয়েটিভ এইটো কোনটো কৰিডৰৰ সৈতে জড়িত? ইণ্টিগ্ৰেটেড ইষ্ট কোষ্ট ইণ্ডাষ্ট্ৰিয়েল কৰিডৰৰ সৈতে জড়িত। Next question is how many new high-speed rail corridors will be developed as growth connectors? Growth connector হিচাপে কিমানটা নতুন high-speed rail corridor নিৰ্মাণ কৰা হ'ব? টোটাল 7টা নতুন high-speed rail corridor নিৰ্মাণ কৰা হ'ব। Next question is what measure has been proposed for small taxpayers to disclose foreign assets? ক্ষুদ্ৰ কৰদাতাসকলৰ বাবে বিদেশী সম্পত্তি প্ৰকাশ কৰিবলৈ কি ব্যৱস্থাৰ প্ৰস্তাৱ কৰা হৈছে? 6 months amnesty scheme 6 মাহৰ amnesty আঁচনি প্ৰস্তাৱ কৰা হৈছে। Next question হৈছে for higher education which facility will be provided under budget 2026 to 27? Option B to হ'ব উত্তৰ interest subvention via e-vouchers. Next question is which science facility is to be set up and or upgraded for astronomy under budget 2026? তো budget 2026 অধীনত খগোল বিজ্ঞানৰ বাবে অৰ্থাৎ এষ্ট্ৰোনমিৰ বাবে কোনটো বিজ্ঞান সুবিধা স্থাপন বা উন্নীতকৰণ কৰা হ'ব? 4 telescope infrastructure facilities নিৰ্মাণ কৰা হ'ব। এটা চাব পাৰে এই চাৰিটা মেজৰ টেলিস্কোপ ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছে নেশ্যনেল লাৰ্জ সোলাৰ টেলিস্কোপ NLST, নেশ্যনেল লাৰ্জ অপটিকেল ইনফ্ৰাৰেড টেলিস্কোপ NLOT, the Himalayan Chandra Telescope and Cosmos 2 Planetarium। এই চাৰিটা হৈছে টেলিস্কোপ ইনফ্ৰাষ্ট্ৰাকচাৰ ইউনিয়ন বাজেট 2026 পৰা 27 ঘোষণা কৰিছে। Next, what is the long-term vision emphasized for budget 2026? গুৰুত্ব আৰোপ কৰা দিশটো হৈছে 2026 বাজেটত বিকশিত ভাৰত 2047 ৰোড মেপ। তো আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হৈছে আপোনালোকৰ বাবে হোমৱৰ্ক what is the approximate allocation for agriculture in the budget 2026? তো কৃষি ক্ষেত্ৰত কিমান ধন আবণ্টন দিয়া হৈছে? এই চাৰিটা অপচনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেন্ট কৰি জনাব। লগতে আপোনালোকক যদি স্কিমৰ ওপৰত ভাৰতৰ স্কিম বিলাকৰ ওপৰত যদি ভিডিঅ' লাগে কমেন্টত জনাবলৈ নাপাহৰিব। সো ইয়াৰ লগতে আপোনালোকে যদি লাষ্ট 12 months কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্টখিনি ল'ব বিচাৰে 2025 চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈকে আছে 3000ৰো অধিক MCQ আছে। মান্থলি কাৰেণ্ট এফেয়াৰ্ছ বিলাকৰ লগতে এই টপিক বিলাক ইনক্লুড আছে 38 নেশ্যনেল গেমছ অফ IPL 2025, আসাম বাজেট, স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছ, আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছ, সায়েন্স এণ্ড টেক লিটাৰী এক্সাৰচাইজ গোটেইবিলাকে এই বুলেটখনত আছে। কুৱেশ্যন বিলাক MCQ ফৰ্মেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে এইবিলাক এটাচ কৰি দিয়া আছে। লগতে ইমেজ প্ৰভাইড কৰা আছে যাতে মনত ৰাখিব সুবিধা হয়। সো এই বুকলেটখন যদি আপোনালোকে ল'ব বিচাৰে সিম্পলি হোৱাটছআপটো কৰি পিডিএফখন ল'ব পাৰে। বাকি আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনে পালে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব। যদি ভাল পালে তেনেহলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে হাইপটো কৰি দিব। মই তেনেকৈ দেখালে অলপ আগতে লাইক কৰি হাইপৰ অপচনটো আহিব তলত য'ত কমেন্ট অপচনটো আহে তাতে হাইপটো কৰি দিব। লগতে এসেনশিয়েল ষ্টাডি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ কন্টেন্ট আগলৈ পাই থাকিবৰ বাবে। আজিলৈ ইমানে, ধন্যবাদ।